শুনানি অন্ত পৰিল আৰু শুনানিত শিৱসাগৰৰ ৰিটাৰ্ণিং অফিচাৰ তেখেতে জনাইছে যে তেখেতসকলৰ পৰা ভুল হৈছে আৰু তেখেতসকলে নিজৰ ভুলটো মানি ল'লে আৰু মানি লোৱাৰ পিছত তেখেতসকলক ইলেকশ্যনটো কণ্টেষ্ট কৰিব দিছে। আমাৰ ওচৰত আমি প্ৰপাৰ ফৰামত এতিয়া যাব পাৰিম। আমাৰ বাবে এটা ৰাস্তা খোল খাই গৈছে। আমি নিৰ্বাচনী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি আপোনালোকক জনাব বিচাৰোঁ যে তেখেতসকলে এটা কথা জনাইছে যে এফিডেভিটখনত টাইপোগ্ৰাফিকেল এৰৰ হৈছিলে আৰু এই এৰৰটোৰ ভিত্তিত তেখেতসকলে যোনখন নতুন এখন এফিডেভিট ফাইল কৰিছিলে সেই এফিডেভিটখন নাকচ কৰিছে আৰু এইটো মানি লৈছে যে এই এফিডেভিটখন সম্পূৰ্ণ ভুল। অৰ্থাৎ যি আপোনাৰ তথ্য তাত এফিডেভিটখনত লুকুৱাব বিচাৰিছিলে আজি সেইটো বস্তু এষ্টাব্লিছ হৈ গ'ল। অৰ্থাৎ যে 130/2010 চনৰ কেছটো যে সঁচাকৈ সত্য সেই কথাটো আজি ইয়াত প্ৰতিপন্ন হ'ল। ইলেকশ্যন খেলিব পাৰিব বুলি তেখেতসকলে জনাইছে। আমাৰ ওচৰত আমি এতিয়া প্ৰপাৰ ফৰামত আমি যাব পাৰিম। মানে কি ফৰামত মানে এতিয়া প্ৰপাৰ ফৰাম আমাৰ এডভোকেটসকলৰ লগত আমি সেই কথা আলোচনা কৰিম। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আপোনালোকক জনাম। আপোনালোকে মুখ্য নিৰ্বাচনী আয়ুক্তক বা এই সন্দৰ্ভত পঠাইছিল? আমি পঠিয়াব লৈছিলোঁ। পঠিয়াব লওঁতে আমাক জনালে যে আমি কোনো ধৰণৰ ডকুমেণ্ট যিহেতু একচেপ্ট কৰা নাই, তেখেতসকলে গ্ৰহণ কৰা নাই, তেখেতসকলক আমি একো কথা এতিয়া জনাব নোৱাৰোঁ যে আপোনালোকে ডকুমেণ্টছখিনি একচেপ্ট নকৰিব। কাৰণ তেখেতসকলে কৈ দিলে যে সেই ভুলটো যোনটো হৈছিলে ভুলটোৰ কাৰণে তেখেতসকলে যিখন ডকুমেণ্ট খুজিছিলে সেই ডকুমেণ্টখন একচেপ্ট কৰা নাই। অৰ্থাৎ আজি সেই কথাটো আকৌ প্ৰতিষ্ঠা হ'ল যে তেখেতসকলে যোনখন এফিডেভিট দিছিলে সেই এফিডেভিটখন সম্পূৰ্ণ ভুল। ভুল শপতনামাখনে গ্ৰহণ কৰিছে নেকি? ভুল শপতনামাখনে একচেপ্ট কৰা হৈছে। মানে এইটো নেকি যে কুশলদুৱাৰী মনোনয়ন গৃহীত হৈছে? হয়, মনোনয়ন গৃহীত হৈছে আৰু তেখেতক ইলেকশ্যন কণ্টেষ্ট কৰিব দিয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।